যোনে গৰু খায় তাক আমি কোনেও ভোট নিদিওঁ। আজি ছোৱালীগৰাকীৰ দেউতাক মাকে অকল গৰুৱে নাখায়, পাব্লিকক দেখা কৰি গৰু খায়। আমি কি হিন্দু নহয়? গান্ধীজীয়ে গো হত্যা বেন কৰিছিল। অসমত আইন আছে যে পাব্লিকক দেখুৱাই গৰু খাব নোৱাৰে। দেয়াৰ ইজ এ ল ইন আছাম ডেট ইন ফ্ৰণ্ট অফ পাব্লিক গৰু খাব নোৱাৰে। য'ত হিন্দু মানুহ থাকে তাত গৰু খাব নোৱাৰে, আৰু গৰু খালে 3 বছৰ জেল হ'ব। ইমান টাইট আইন থকা স্বত্তেও তেওঁৰ মাকে কেনেকৈ গৰু খায়? এতিয়া কৈছে ছোৱালীটোক কিয় টাৰ্গেট কৰিব লাগে? তাৰমানে গৰুবোৰ মৰি থাকিব লাগে, আমাৰ ধৰ্মটো ভ্ৰষ্ট হৈ যাব লাগে। অসমত এজনে ছ'চিয়েল মিডিয়াত কৈছে, আৰে গৰু খালেনো কি হয়? মহাত্মা গান্ধীক সোধক। গৰু আমাৰ মা হয়। এজন লেফটিষ্ট মানুহে ফেচবুকত লিখিছে গৰু খালে কি হয়? গৰুক যদি গৰু নাথাকিলেহেঁতেন আমাৰ পূৰ্বপুৰুষে গাখীৰো নাপালেহেঁতেন, খেতিও কৰিব নোৱাৰিলেহেঁতেন, আৰু সমাজখনেই নাথাকিলেহেঁতেন। য'ত আমি ইছলাম ধৰ্মী মানুহক মানা কৰি আছোঁ যে গৰু নাখাব, মহ খাওক, আৰু বহুত মুছলিম মানুহে মোৰ কথা মতে আজিকালি গৰু খোৱা বন্ধ কৰিছে। এওঁ আকৌ গৰুৰ পিছটোলৈ এডভাৰটাইজ কৰি আছে। এইটোতো মই ৰিকুৱেষ্ট কৰিম আমাৰ পাব্লিকক যে আপোনালোকে FIR দিয়ক, কাৰণ পাব্লিকলি গৰু খালে এজ পাৰ কেটল প্ৰিভেনশ্যন এক্ট 3 years জেইল। লুৰিণজ্যোতি গগৈয়ে এনেকুৱা কেণ্ডিডেট দি দিলে য'ত নেকি ৰাইজক দেখাকৈ গৰু খায়। তাতকৈ ডাঙৰ কথা, গৰুটোতো আহিব। যিজন মানুহে উমৰ খালিদ और सज्जल जिन्होंने बोला कि আমি চিকেন নেকটো কাটি দিম, তাৰ ছাপোৰ্টত তাৰ মায়ে পোষ্ট কৰিছে। মোৰ যদি মা দেউতাই কৰিলেহেঁতেন, মইতো অসমীয়া, মই আজিয়ে কি ডিক্লেয়াৰ কৰিলোহেঁতেন এওঁ মোৰ মা বাবা নহয়। গোপীনাথ বৰদলৈ কিয় ফাইট কৰিছিল? চিকেন নেকটো কাটি দিলে অসম ক'ত যাব? বাংলাদেশতে যাব। মহম্মদ ইউনিছে কি কৈ আছিল যে চিকেন নেকটো কাটি দিয়ক, আৰু কুনকি চৌধুৰীৰ মায়ে কি কৈ আছে? সেম কথা কৈ আছে। ইয়াৰ বাবে মই তেওঁলোকক দোষ নিদিওঁ, মই দোষ দিওঁ লুৰিণজ্যোতি গগৈ। 856 জন শ্বহীদৰ কেঁচা তেজক তেওঁ উপলুঙা কৰি আজি এনেকুৱা এটা কেৰেক্টাৰক পাৰ্টি টিকট দিছে, ৰাইজে বিচাৰ কৰিব।